নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাব লৈছোঁ একৰ নতুন চিনাকি নুমলী ধান। নুমলী ধানৰ প্ৰডাকশ্যনটো ইমানেই ভাল হৈছে, আপোনালোকে ধানখিনিও চাওক আৰু মোৰ মামা আৰু মামীয়ে ধানখিনিৰ ওপৰত নিউজ চেনেলত কোৱাখিনিও শুনক দেই। এয়া আমাৰ মামাৰ ঘৰৰ পথাৰ। ধাননি পথাৰবোৰ চাবলৈ ইমান যে ধুনীয়া লাগে, কিন্তু তাত যে কিমান কষ্ট আৰু পইচা সোমাই থাকে। এইয়া টেঙাও কাটি খাইছে চোৱা। আঘোণৰ পথাৰত আমি সোণগুটি চপোৱা এটা প্ৰবল উৎসাহেৰে আমি পথাৰৰ মাজলৈ আহিছোঁ। এইখন ঐতিহাসিক এখন পথাৰ, এইখনৰ নাম ভিয়াদিবু পথাৰ। অতি ভাল লগা যে এই পথাৰখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত আমি যদিও সংলগ্ন হৈছোঁ, কিন্তু কোনোদিন মই আমাৰ এই নিজা মাটিখিনিত মই আজিলৈকে মানে পচন সাৰ বাদ দি, গোবৰৰ বাদ দি মই কৃত্ৰিম কোনো সাৰ দি পোৱা নাই। আৰু অত্যন্ত খুব সাংঘাতিক ভাল ধান হয়। ইয়াত পানীটো চলি থাকে, চলি থকাৰ কাৰণে খুব সুন্দৰ ধান হয়। এইবাৰ অসম চৰকাৰৰ কৃষি বিভাগে প্ৰদান কৰা নুমলী জাতৰ ধানটো আমি 10 বিঘা মাটিৰ ভিতৰত 6 বিঘা মাটি আমি নুমলী ধান কৰিলোঁ। প্ৰথম অৱস্থাত অকণমান আমি ভয় খাইছিলোঁ, যিহেতু আন সচৰাচৰ ধানবোৰ ওলোৱাতকৈ প্ৰায় 1 মাহৰ পূৰ্বে ধানখিনি ওলাই গৈছিলে। ওলাই যোৱাৰ কাৰণে আমি অলপ মানে শংকিত হৈছিলোঁ, যেহেতু ধানটো যদি আগত ওলাই যায় পতান হ'ব নেকি, ধানটো যদি আগত ওলাই যায় চৰাই চিৰিকটি খাব নেকি। কিন্তু পাছলৈ এই গোটেই বস্তুটো নিজে মেইনটেইন কৰি সাধাৰণ সচৰাচৰ ধানখিনিৰ লগত একেলগে পকাৰ এটা মানে জেগাত গুচি গ'ল আৰু খুব ভাল লাগিছে। আমি এইবাৰ 10 বিঘা মাটি আমি খেতি কৰোঁ আৰু দেউতাৰ দিনৰ পৰা আমি খেতি কৰিছোঁ। আৰু খেতিক এৰি আমি কোনো দিন আমি পথাৰ পেলাই থোৱা নাই। সাম্প্ৰতিক সময়ত বহুত মানুহে পথাৰবোৰ উদং কৰি পেলাই থৈছে, কিন্তু আমি পেলোৱা নাই। আমাৰ খৰচ বহুত হৈছে। আমি বহুত মানুহক আচলতে কৃষি পথাৰত নিয়োজিত কৰোঁ, তাৰ কাৰণে আমি বহুত পইচাই খৰচ কৰোঁ। কিন্তু খৰচ কৰোঁ যদিও কিনা চাউলতকৈ আমি দুগুণ ধানমান আমি খৰচ কৰোঁ। তথাপিতো আমাৰ মানে নিজৰ পথাৰৰ ধানকেইটাৰ সমান সোৱাদ ক'তো নাই। গতিকে আমি এই খেতি কৰি আমি সদায় আহিছোঁ আৰু খেতি কৰি থাকিম। আৰু বিগত বৰ্ষতকৈ এইবাৰ দুগুণ ধান হোৱাৰ কাৰণে আমি সঁচাকৈ খুব অন্তৰেৰে মন ভাল লগা এটা পৰিৱেশত আমি পথাৰৰ মাজলৈ আহিছোঁ। খুব ভাল লাগিছে। এইবাৰ খেতি খুব দুগুণ উৎসাহেৰে আমি খেতি কৰিছিলোঁ আৰু প্ৰডাকশ্যন দেখি আমাৰ আৰু মন উৎফুল্লিত হৈ উঠিছে। আমি এইবাৰ অসম চৰকাৰে দিয়া এবিধ নতুন ধান নুমলী ধান বুলি কয়, সেই নুমলী ধানৰ খেতি আমি কৰিছিলোঁ। আৰু আপোনালোকে দেখিছে ইমান ধুনীয়া প্ৰডাকশ্যন হৈছে আমাৰ ধানখিনি। গতিকে আমাৰ মনটো খুব ভাল লাগিছে। আমি ইয়াৰ উপৰিও আমি জহা, বৰা, মাচুৰি আদি খেতিও কৰিছোঁ। এয়া আমি প্ৰথম নুমলী ধান কাটি আছোঁ, আৰম্ভণি কৰি আছোঁ। খুব ভাল লাগিছে। আমি কৃষিজীৱী মানুহ, আমাৰ মানে ধানেই আমাৰ গোটেই বছৰটোৰ কাৰণে আমি ধান চপাই লওঁ গোটেই বছৰটোৰ কাৰণে। আৰু গতিকে আমি খুব আনন্দিত আৰু উৎফুল্লিত।